সিদিনা আছিলে হোলী দ্বিতীয় দিনা আৰু আমি গৈ পালোঁ গৰঙা আৰু লগত আছে সোণমণি আৰু সুমন আৰু মেধিও গৈছিলে। মেধি গাড়ী পাৰ্কিং কৰি আছে আৰু আমি আগুৱাই আহিলোঁ অলপ। যোৱা কথা নাছিলে মানে মেধি লগ ধৰিলে ঘপককৈ আৰু গুচি গ'লোঁ তেনেকৈ। মানে ইয়াতে বছৰিও 3 দিন মানে মেলা হয় হোলীৰ। আৰু এই মেলাৰ আৰম্ভণি বহুত ডাঙৰ মেলা হয়। আৰু প্ৰতি বছৰে বৰষা বাহঁতৰ মানে যিহেতু এই 3 দিনত মানে যিখিনি হোলীত নিয়ম কৰা হয় এই গোটেইখিনি বৰষা বাহঁতৰ ফেমিলিয়ে কৰে। এই বৰষা বাহঁতৰ আজো ককা দিনৰ পৰা বোলে সেই নিয়মবিলাক চলি আহি আছে। আৰু আমি যোৱা কাৰণটোখন মানে মেইনলি বাঘ দেখিম বুলিয়ে যাওঁ, বৰষা বাঘ দেখা পাম তেনেকৈ বুলিয়ে যোৱা হয় বছৰিও মানে বছৰিও নাযাওঁ আৰু। যোৱা বছৰ গৈছিলোঁ, যোৱা বছৰ গ'লোঁ দিয়া, তাৰ আগততো তেনেকৈ মনত নাই যোৱা। তাৰপিছত আৰু কি হয় হা ৰঙা মিঠৈ আজিয়ে দেখিছোঁ ইয়াৰ। তো সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু এয়া বৰষা বাহঁতৰ গৰঙা ঘৰখন। আৰু এয়া বৰষা বাহঁতৰ গোটেই ফেমিলি আছে, দাদা আছে আৰু সেইটো বৰষা বাৰ ল'ৰাটো আৰু বৰষা বাৰ বৌ, তাৰপাছত ভিতৰত মুন্মি বহি আছে। আৰু বৰষা বাহঁতৰ ঘৰৰ কাষতে আছে এইটো গৰঙা মন্দিৰ, কাষতে আছে গৰঙা বিল। এই বিলখনতে বছৰিও পূজা কৰা হয় হোলীত। আৰু সেই যে ৰঙা কাপোৰ বান্ধা আছে গছত, সেই গছকেইডালতে পূজা কৰা হয়। আৰু এয়া মানুহবোৰে চাকি ধূপ দি আছে। বৰষা বাৰ দাদা পূজা কৰি আছে। আৰু এইফালে আচম্পক আহি গৈছে নিউজ চেনেল। আৰু ময়ো এনেকৈ সেৱা এটা ল'লোঁ। ঘুগুনি চকু মেলি মেলি আছে আৰু বৰষা বাক দেখিম বুলি ৰৈ খাব লাগিব লাগি গ'ল। আৰু এইফালে আমি আহিলোঁ খাব আৰু এইফালে আমাৰ ঘুগুনিয়ে পূৰা চকু মেলি মেলি আছে। উপায় নাই আৰু মানে ইমান ভোক লাগি আছে তেনেকৈ খালোঁ আৰু ঘুগুনি একদম সুদা পানী আৰু নিমখ। আৰু ইয়াৰ মন্দিৰত ভোগ দিছে মহাভোগ। আৰু ইয়াৰ বৰষা বাহঁতৰ গোটেই ফেমিলি আছে, ভাস্কৰ দা আছে, বৰষা বাৰ মা দেউতা দাদা চবেই আছে আৰু। ভোগ প্ৰথমতে মন্দিৰত দিয়ে, তাৰপাছত বিলত দিয়ে।
এতিয়া বিললৈ গৈ আছে দিবৰ কাৰণে। ইমান মানুহ ভিডিঅ' কৰিবলৈ অসুবিধা, সেইকাৰণে শিলৰ ওপৰতে উঠি ল'লোঁ বাপেকে। আৰু সেই ৰঙা গছডালত সেয়া পূজা কৰি আছে। কিবা দূৰৰ পৰা ইমান ধৰিব পৰা নাই, কিবা ফুল নে কি ফুলৰ মালা তেনেকৈ দলিয়াই দিয়াৰ দৰে লাগিছে। আৰু এতিয়া ভোগ দি ঘূৰি আহিলে, বিলত ভোগ দিলে, তাৰপাছত ফাকুৱা দিলে। ফাকুৱাৰ দৰে দেখিছোঁ, ফাকুৱা কালাৰ দেখিছোঁ, আৰু দূৰৰ পৰা ইমান ধৰিব পৰা নাই। ভাস্কৰ্যৰ পৰা চেলফি লোৱাত ব্যস্ত। আৰু মানুহ চাওকচোন। ইয়াতে যিমান বেগ আছে চব 100 টকা। নদী পাৰত বহি এতিয়া চানা খাই আছোঁ। বৰষা বাক লগ নাপালোঁ। আজি বোলে অহা নাই বৰষা বা, অহাকালি আহিব। আজি দ্বিতীয় দিন, অহাকালি 3 দিন আৰু, মানে 3 দিন মেলা হয় ইয়াতে। মানে অহাকালি শেষ হ'ব, অহাকালি বোলে বৰষা বা আহিব, গম পাইছোঁ আৰু। এইফালে নদীখন আছে, সেই নদীখনৰ কাষতে বহি আছোঁ। আৰু মন্দিৰত আৰু বিলত ভোগ দিয়াৰ পিছত এনেকৈ গোটেই ৰাইজে খাই খিচিৰি প্ৰতি বছৰে। আৰু বৰষা বা দাদাৰ লগত অলপ কথা পাতিলোঁ। মানে বহুত চাউণ্ডৰ বক্সৰ চাউণ্ড আহিছিলে, সেইটো কাৰণে চাউণ্ডটো মই নিদিলোঁ। মানে দাদাক সুধিলোঁ যে বৰষা বা কিয় নাহিলে, বা হোলীত যিখিনি নিয়ম, মানে কি কি নিয়ম কৰা হয় সেইখিনি অলপ সুধিলোঁ আৰু দাদাক। আৰু ইয়ালৈ ৰাতি গ'লেহে চাগে বেছি ভাল লাগে, ৰাতি মানে ফাংচনো হয়। আৰু আমাৰ যিহেতু ঘৰৰ পৰা দূৰ হয়, সেইটো কাৰণে আমিতো প্ৰায় দিনতে চাব যাওঁ গ'লে। আৰু ইটো চাইডে আছিলে মীনা বজাৰ, আমি মীনা বজাৰলৈকেতো নোসোমালোৱে।
আৰু আমি এতিয়া ওলালোঁ ঘৰলৈ বুলি। তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।